हेलो नमस्कार पहरगीर आसाम आशा करिছোঁ সকলোৱে ভালে আছে কুশলে আছে ভালে থাকক কুশলে থাকক আজি পুনৰ মুবিন ৰাভা ইন্টাৰনেশ্যনেল শীৰ্ষক যেটো মোৰ ইউটিউব চেনেল এই ইউটিউব চেনেলৰ মোৰ যেটো আপোনালোকৰ ওচৰলৈ কাষ চপাৰ যেটো সামান্য প্ৰয়াস সেই প্ৰয়াস হ'ল आर्ट क्लास लार्न उइथ मुबिन राभा अर्थात मोर सहित छवि आँकोৱা छवि आँकिবলৈ শিকোৱা নহয় জানো গতিকে মোৰ এই অনুষ্ঠানটো ভাল পালে নিশ্চয় সাবস্ক্ৰাইব কৰিব কমেন্ট কৰিব লাইক কৰিব আৰু শেয়াৰ কৰিব আৰু আপোনালোকৰ সুপৰামৰ্শ বা দিহা পৰামৰ্শৰ জৰিয়তে মোৰ এই অনুষ্ঠানটো প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰিব আৰু মই নিজেও শিকিম আৰু আপোনালোকৰ পৰামৰ্শৰ মতে মই মোৰ এই অনুষ্ঠানটো আগবঢ়াই লৈ যাবৰ কাৰণে যত্ন কৰিম যি কি নহওক আজি এই মোৰ আৰ্ট ক্লাছ লাৰ্ন উইথ মুবিন ৰাভাৰ যেটো মোৰ আৰ্ট ক্লাছ চলি আছে আমি ষ্টাডি কৰি আছোঁ সেই ষ্টাডিৰ বিষয়টো হ'ল আৰ্ট তথা চিত্ৰকলা অতি গুৰুত্বপূৰ্ণ আৰু জানিবলগীয়া আৰু অতি প্ৰয়োজনীয় বিষয়টো হৈছে লাইন ষ্টাডি অৰ্থাৎ ৰেখা অধ্যয়ন আমি জানো আমি ইতিমধ্যে গম পাইছোঁ যে আমি লাইনৰ জৰিয়তে ছবি আঁকো লাইন হ'ল ভেৰি ইম্পৰ্টেণ্ট এলিমেণ্ট অফ आर्ट और ड्रॉइंग गतिके आमी प्रथम एपिसोड और द्वितीय एपिसोडर जेटु चैप्टार नং 1 आजिও आमी এই चैप्टार नং 1 रे आरो केइटामान लाइনৰ ওপৰত লাইন ষ্টাডি কৰিব লগা আছে গতিকে আমি আজি এই এপিসোডত আমাৰ আজি এপিসোড নং 3 আৰু এই এপিসোড নং 3 চেপ্টাৰ 1 আমি আকৌ কেইটামান নতুন নতুন ৰেখাৰ সম্পৰ্কে জানিম আৰু প্ৰেক্টিছ কৰিম আশা কৰিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তথা ভাইটি ভণ্টিসকল তোমালোকে পেন্সিল আৰু নিজৰ বহি লৈ পেলাই সাজু হৈছা আৰু লাইন ষ্টাডিত কোনো ৰবৰ ব্যৱহাৰ নহ'ব কোনো স্কেল ব্যৱহাৰ নহ'ব আৰু কোনো বেলেগ বস্তু একো ব্যৱহাৰ নহ'ব ইয়াত মাত্ৰ তোমালোকৰ হাত থাকিব হাতত থাকিব পেন্সিল আৰু তোমাৰ হাতত থকা পেন্সিলে এই প্ৰেক্টিছটো কৰিব আৰু যেটো প্ৰেক্টিছে আৰ্ট শিক্ষা বা আৰ্ট কৰাৰ ক্ষেত্ৰত বা ড্ৰয়িং কৰাৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাবৰ কাৰণে হেল্প কৰিব গতিকে লেটস গো আমাৰ এই নতুন লাইন ষ্টাডিৰ অৰ্থাৎ নতুন লাইনৰ সম্পৰ্কে জানিবৰ কাৰণে লাইন ষ্টাডি আজি এই চেপ্টাৰ নং 1 এপিসোড নং 3 লৈ আমি এতিয়া প্ৰথমতে আমি সদায় কওঁ ষ্টাৰ্টিং পইণ্টটো ল'ব লাগে আৰু এইটো প্ৰেক্টিছ কৰ আগতে কৈছোঁ এতিয়াও কওঁ আমাৰ এই লাইন ষ্টাডিটো মেইনটো হ'ল তোমালোকৰ প্ৰেক্টিছ নিজে প্ৰেক্টিছ কৰিব লাগিব আৰু নিজে অনুভৱ কৰিবা যে তোমালোকে ছবি আঁকিবৰ কাৰণে নিজক সুন্দৰভাৱে তৈয়াৰ কৰিছা অৰ্থাৎ প্ৰস্তুতি কৰিছা এনেদৰে তোমালোকে নিজৰ বহীত কৰি যোৱা খুব ইন্টারেস্টিং নহয়নে খুব ভাল লাগে তোমালোকে কৰি চোৱা খুব ভাল লাগে এই লাইন ষ্টাডিটো খুব সুন্দৰ কৰি চোৱা খুব ভাল লাগে
মানে এই লাইন ষ্টাডিটো খুব সুন্দৰ। এতিয়া কথাটো হ'ল এই লাইনটোৰ নাম কি? এই লাইনটোৰ নাম হৈছে জিগছাও লাইন বুলি কয়, জিগছাও। গতিকে মই স্ক্ৰীণত দেখুৱাই আছোঁ, তোমালোকে চাই ল'বা, স্পেলিং চাই ল'বা আৰু মনত ৰাখিবা। ইয়াৰ পিছত আমি আকৌ আন এটা লাইন ষ্টাডি কৰোঁ। আহা, starting point, তোমালোকে এই লাইনবোৰ আগতেও দেখিছা, হয়তো কৰিছা, কিন্তু এই লাইনটো আমাৰ লাইন ষ্টাডি অতি প্ৰয়োজনীয়, এক অতি প্ৰেক্টিচ কৰিবলগীয়া লাইন, নহয় জানো? আৰু খুব ইণ্টাৰেষ্টিং, খুব ভাল লাগে, তোমালোকে কৰি চাবা। আৰু এতিয়া কথাটো হ'ল তোমালোকে সচৰাচৰ বা প্ৰায় এনেকুৱা লাইন দি থাকে, নহয় জানো? বা এই লাইনটো দেখিছা, কিন্তু হয়তো গম নাপায় যে এই লাইনটোৰ নাম কি। এই লাইনটোৰ নাম হৈছে লাইটিং, লাইটিং লাইন। গতিকে মনত ৰাখিবা। আৰু আজি আমি এই এপিছডত লাইন ষ্টাডি, এই লাইন ষ্টাডি চেপ্টাৰ নং 1, চেপ্টাৰ নং 1ত আমি বিভিন্ন লাইনৰ সম্পৰ্কে আমি জানিলোঁ, আৰু জানিবলগীয়া বহুত লাইন আছে, এইটো আমি এইটো পিছত জানিম। আমি এই এপিছডত আমি এই লাইনৰ মানে এইখিনি লাইনৰ সম্পৰ্কে আমি জানি থ'ম। গতিকে এই লাইনৰ কথাটো মনত ৰাখিবা আৰু খুব প্ৰেক্টিচ কৰিবা, তোমালোকে খুব প্ৰেক্টিচ কৰিবা। এতিয়া আমি লাইন ষ্টাডি চেপ্টাৰ নং 2 আমি এতিয়া চেপ্টাৰ নং 2 আমি শিকিম। এতিয়া তোমালোকৰ নিশ্চয় মনত আছে, থাকিবই লাগিব, কাৰণ ছবি আঁকিবা যেতিয়া এই লাইন ষ্টাডি কৰিবই লাগিব আৰু লাইনৰ সম্পৰ্কে তোমালোকে মনত ৰাখিবই লাগিব, নহয় জানো? এতিয়া আমি কি পাইছিলোঁ, তোমালোকে নিশ্চয় মনত আছে, সৰল ৰেখা পাইছিলোঁ, এই এনেকৈ হৰিজন লাইন, জিগজাগ লাইন, কাৰ্ভ লাইন, এই ৱেবছ লাইন, স্পাইৰেল লাইন, নহয় জানো? এইটো এনেকৈ জিগছাও লাইন, জিগজাগ লাইন, এনেকৈ জিগজাগ লাইন, তেনেকৈ কেইবাটাও লাইনৰ সম্পৰ্কে আমি জানিছোঁ, আৰু জানিবলগীয়া আছে, আমি লাহেকৈ আমি জানিম। এতিয়া কথাটো হ'ল আমি যিবোৰ লাইন পাইছোঁ, আমি লাইনটো প্ৰেক্টিচ কৰিছোঁ, সেইবোৰ লাইনৰ জৰিয়তে আমি কেনেকৈ এটা ছবি আমি উপস্থাপন কৰিব পাৰোঁ, সেইটো তোমালোকে চাবাচোন। আমি প্ৰথমতে কি কৰিছিলোঁ, আমি পুৰা ষ্ট্ৰেট হ'ব লাগিব, পুৰা ষ্ট্ৰেট লাইন বা সৰল ৰেখা বা হৰিজন লাইন। এতিয়া আমি এই হৰিজন লাইনটো পালোঁ। এতিয়া আমি এই লাইনটো কি কয়, জিগজাগ লাইন। এতিয়া জিগজাগ লাইন চোৱাচোন, এটা জিগজাগ লাইন দিলোঁ। ইয়াৰ পিছত আমি কি কৰোঁ, এইটো লাইনটো কি আছিলে,
ডাস্ট লাইন নহয় জানো এতিয়া আমি এই লাইনটোৰ নাম কি আছিলে ওয়েবস লাইন অৰ্থাৎ ঢৌ ৰেখা নহয় জানো এতিয়া আমি ইয়াতে এই ৰেখাটো দি দিছোঁ ইয়াৰ পিছত আমি কি পাইছিলোঁ এনেকে 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 ক্লাউড লাইন পাইছিলোঁ ন ক্লাউড লাইন মনত আছেনে এতিয়া আমি চোৱাচোন এটা দিলোঁ এইটো এনেকৈ দিলোঁ এইটো ক্লাউড লাইনেৰে আমি ক্লাউড মেঘ বনাইছোঁ ঠিক সেইধৰণে আকৌ সৰুকৈ দিছোঁ মেঘ বনাইছোঁ নহয় জানো এতিয়া আমি এইটো যদি আমি স্পাইৰেল লাইন আমি যিবোৰ লাইন ষ্টাডি কৰিছোঁ আমি প্ৰেক্টিছ কৰিছোঁ সেই লাইনৰ জৰিয়তে আমি এখন লাইন আমি যিটো লাইন পাইছোঁ সেই লাইনেৰে আমি এইটো এটা প্ৰাকৃতিক এটা নেচাৰেল চিনাৰী আমি এনেদৰে ষ্টাডি কৰিব পাৰোঁ আমি এনেদৰে পাইছোঁ এইটো লাইন ষ্টাডি কৰিছোঁ লাইন ষ্টাডিৰ জৰিয়তে অৰ্থাৎ লাইনৰ জৰিয়তে এখন ছবি আমি ৰিফ্লেক্ট কৰিব বিচাৰিছোঁ তোমালোকে নিশ্চয় গম পাইছা এইটো হৰিজন লাইন এই হৰিজন লাইনৰ ওপৰত এইটো জিগজাগ লাইনে কি বুজাইছে এয়া হ'ল আমাৰ মাউণ্টেইন বা পাহাৰ বুজাইছে নহয় জানো তাৰপিছত এই স্পাইৰেল এইটো কি বুজাইছে এইটো এটা মানে sun this is sun and এই portionটো কি বুজাইছে আমি এইবিলাক লাইন দিছোঁ এই লাইনটো দিছোঁ এইটোৰ জৰিয়তে আমি কি বুজি পাইছোঁ এইটোৰ জৰিয়তে এইটো নদী বা পানী আমি মানে ধাৰণা ল'ব পাৰিছোঁ সেইদৰে এনেকৈ ক্লাউড লাইনৰ জৰিয়তে আমি ক্লাউডছবিলাক আঁকিছোঁ নহয় জানো গতিকে আমি এইটো মেঘ বুলি আমি মানে আমাৰ আমি আঁকিছোঁ বা আমি ধাৰণাটো ল'ব পাৰিছোঁ নহয় জানো এইটো জাষ্ট আমি তোমালোকক এই লাইন ষ্টাডিৰ ধাৰণাটো দ্য কনচেপ্টটো দিবৰ কাৰণে এইটো মই ট্ৰাই কৰিছোঁ দেই গতিকে তোমালোকে নিশ্চয় বুজি পাইছা লাইন ষ্টাডি কেনেকৈ অনা হয় নহয় জানো গতিকে তোমালোকে নিশ্চয় বুজি পাইছা গতিকে তোমালোকৰ যদি ভাল লাগিছে তোমালোকে নেক্সট এপিছডত যিটো আমাৰ লাইন ষ্টাডিৰে আমাৰ লাইন ষ্টাডি বহুত কৰিব লাগিব বহুত দিন কৰিব লাগিব মই তোমালোকক কৈ দিছোঁ লাইন ষ্টাডি শেষ নহয় আমাৰ বহুত বছৰ লাগিব আৰু ঠিক সেইধৰণে বহুত এপিছড লাগিব আমাক বহুত এপিছডত বিভিন্ন লাইনৰ সম্পৰ্কে আৰু লাইন ষ্টাডিটো কেনেকুৱা কৰা হয় আমি সেই সম্পৰ্কে জানি থাকিম আৰু মেইন কথাটো হ'ল তোমালোকৰ প্ৰেক্টিছ গতিকে ছাবস্ক্ৰাইব কৰিবা কমেণ্ট কৰিবা লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গক ক'বা যে এই চেনেলটোক মোৰ এই আৰ্ট ক্লাছ লাৰ্ণ উইথ মুবিন ৰাভা মোৰ এই অনুষ্ঠানত বা মোৰ এই যিটো ইউটিউব চেনেলৰ যিটো অনুষ্ঠান সেই অনুষ্ঠানত উপস্থিত থাকিবৰ কাৰণে বা মোৰ লগত অংশ ল'বৰ কাৰণে তোমালোকে সহযোগ কৰা তেতিয়া মই তোমালোকক আকৌ নতুন বহুত আৰ্টৰ সম্পৰ্কে আৰ্টৰ শিকন পদ্ধতিৰ সম্পৰ্কে কেনেকৈ সহজতে
ছবি মানে তোমালোকে শিকিব পাৰিবা বা শিকিব পাৰা সেই সম্পৰ্কে তোমালোকক বিভিন্ন টেকনিক বিভিন্ন পদ্ধতি তোমালোকৰ ওচৰলৈ আহে। গতিকে নমস্কাৰ আজিলৈ।